মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? ভালে আছা নিশ্চয়। আৰু এই লকডাউনৰ সময়ত তোমালোকে এনেকৈ অনলাইনত পঢ়া শুনা কৰিছে, ইমান কষ্ট কৰি তাৰ কাৰণে তোমালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ত্ৰিকোণমিতি এপিছড 13 এইটো আমি লাষ্ট লেশ্যনটো পঢ়িব গৈ আছোঁ। চাম এপ্লিকেশ্যনত ত্ৰিকোণমিতি। এপ্লিকেশ্যন মানে এপ্লাই ক'ত কৰিছোঁ, মানে কিছুমান প্ৰয়োগ, ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ। যেনে ধৰা আমি বিল্ডিং এটা কিমান ওখ, নদী এখন কিমান বহল, এই কথাবোৰ আমি আঁতৰত থাকিয়ে ধুনীয়াকৈ হিচাপ নিকাচ কৰি উলিয়াই দিব পাৰোঁ এই লেশ্যনটোৰ পৰা। আৰু এইটো লেশ্যন মই কিন্তু চিলেবাছত ৰেড বাই ব্লু ইংকেৰে মই মাৰ্ক কৰা নাছিলোঁ যদিও এইটো কিন্তু সকলোৱে পঢ়িব পাৰা ইচ্ছা কৰিলে, কাৰণ এইটো ডাইৰেক্ট বুক কৰোঁ 6 মাৰ্কছ আছে। মোৰ মুখস্থ হৈ থকা নাই, 6 মাৰ্কছ আছে চাগে। গতিকে এইটো লেশ্যন যদি পঢ়া তোমালোকে ডাইৰেক্ট 6 পাবা। আৰু যিবিলাকে ভাল পোৱা, মই ভাবোঁ একদম ইজি, কিন্তু খালি ডায়েগ্ৰামটোৰ ওপৰত ডিপেণ্ড কৰে। ইয়াৰ কাৰণে আমাক লাগিব এই আগৰ যিখন আগৰ ফৰ্মুলা যিখিনি আছে আমাৰ চাৰ্ট, সেইখিনি মনত ৰাখিব লাগিব। ঠিক আছে, আমি কেইটামান মেথছ কৰিলে আমি বুজি পাই যাম। নাম্বাৰ 1টো কৈছে, নাম্বাৰ 1 মেথছ কৰাৰ আগতে আমি কেইটামান কথা জানিব লাগিব। ছাপ'জ মই এইখিনিতে এইখন ভূমি মানে বেছ, ইয়াতে এইখিনিতে ইয়াৰ পৰা মই এইটো ধৰা মোৰ চকু, ইয়াৰ পৰা মই ওপৰলৈ চাই দিছোঁ বা তললৈ চাই দিছোঁ, কিবা এটা চাই দিছোঁ। এই যে চাই দিলোঁ, চাই দিয়াৰ লগে লগে ইয়াৰ লগত যিটো কোণ উৎপন্ন কৰিব এংগল, সেইটোক ক'ব আমাৰ দৰ্শন কোণ। ঠিক আছে, আমি ক'ম সেইটো দৰ্শন কোণ বা পৰ্যবেক্ষণ কোণ, মানে আমাৰ এইটো ক'লোঁ। ইয়াৰ উপৰিও আমি আৰু এটা কথা জানিব লাগিব যে যেতিয়া আমি এই ভূমিৰ লগত কেতিয়াবা আমি এইখিনিতে এটা বিল্ডিং আছে, এই বিল্ডিংটো ওপৰলৈ এনেকৈ চাই দিলোঁ, ওপৰলৈ চাই দিয়াৰ লগে লগে এইটো কোণৰ নাম হ'ব, ছাপ'জ এইটো মই লিখিলোঁ ABC, তেতিয়াহ'লে ACB কোণক আমি ক'ম উঠন কোণ। উঠন কোণ ক'ম। আৰু এই উঠন কোণটো হ'ল ইংলিছত ক'ম আমি এংগল অফ এলিভেশ্যন, ঠিক আছে। আৰু যদি আমি ছাপ'জ এনেকৈ নদীৰ তললৈ চাই দিছোঁ, নদী বা সাগৰ, তাতে আমি এটা বস্তু চাই দিছোঁ, তেতিয়াহ'লে এইটোৰ লগত যিটো কোণ উৎপন্ন কৰিব, ছাপ'জ এইটো দিলোঁ ABCD, তেতিয়াহ'লে আমি ACD এই এংগলটোক ক'ম পতন কোণ, বা ইংলিছত ক'ব এংগল অফ ডিপ্ৰেশ্যন। ঠিক আছে, গতিকে আমি এইখিনি কথাৰ ওপৰত ডিপেণ্ড কৰিয়ে আমি এতিয়া মেথছ কেইটা কৰিম। একদম ইজি, তোমালোকে খালি মন দি আৰু মই কৰা কেইটাকে তোমালোকে আকৌ এবাৰ দুবাৰ কৰি চাবা। এতে মেথছটো কৈছে, নাম্বাৰ তোমালোকে কিতাপ ওলাই ল'বা, কিন্তু নহ'লে বুজি নাপাবা। কিতাপৰ নাম্বাৰ 1ৰ কুৱেশ্যনটো কৈছে ভূমিলৈ এটা উলম্ব খুঁটিৰ ভূমি। ঠিক আছে, আমি ভূমিটো আগত আঁকি ল'লোঁ। উলম্ব খুঁটি, এইটো এটা উলম্ব খুঁটি এনেকৈ আছে। ছাপ'জ খুঁটিটোৰ নাম মই দিয়ে দিলোঁ AB। খুঁটিৰ শীৰ্ষৰ পৰা মানে ওপৰৰ পৰা, আৰু পাদবিন্দু বুলি ক'লে তলৰ পৰা। ঠিক আছে, গতিকে শীৰ্ষৰ পৰা টানকৈ টনা বন্ধা এডাল 20 মিটাৰ দীঘল ৰছী, ধৰা এইটো পইণ্টলৈ এনেকৈ এডাল 20 মিটাৰ, ইয়াৰ লেংথ হ'ল 20 মিটাৰ, ABC দিলোঁ মই ৰছী। সেই ৰছীৰ ওপৰত এজন চাৰ্কাছ কৌশলীয়ে, ধৰা চাৰ্কাছ কৌশলীজনে এনেকৈ বগাই গৈ আছে। ঠিক আছে, ৰছীডালে ভূমি সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী, এইটো হ'ল 30 ডিগ্ৰী। তেন্তে হ'লে আমাক উলিয়াব দিছে খুঁটিটোৰ উচ্চতা, তাৰমানে AB ইকুৱেল টু কিমান, খুঁটি AB ইকুৱেল টু কিমান সুধিছে। আৰু তোমাৰ ৰছী আমি ক'লোঁ AC ইকুৱেল টু 20 মিটাৰ দি দিছে। আৰু কি দি দিছে, ACB, এইটো উঠন কোণ হৈ গ'ল, এইটো হ'ব 30 ডিগ্ৰী দিছে।
এতিয়া আমি এই মেথছটো কৰোঁতে এই ডায়েগ্ৰামটো হ'ল আমাৰ ইম্পৰ্টেণ্ট, ঠিক আছে। আমি ডায়েগ্ৰামটো আমি ভালকৈ জানি ল'ব লাগিব। এতিয়া তাতে আমাক কি ওলাব দিছে, এইটো ওলাব দিছে। এইটোৰ লগত দিয়াটো আমি ৰিলেশ্যন কৰিম। ছাপ'জ আমাক এইটো ওলাব দিছে, তেনেহ'লে এইটোৰ লগত ইয়াক ৰিলেশ্যন কৰিম। আৰু যিহেতু আমাক এইটো ওলাব দিছে, গতিকে এইটোৰ লগত এইটো, বুজি পাইছা নহয়? একদম ইজি। তাৰমানে এইটোৰ লগত এইটো কৰিম, তেতিয়াহ'লে আমাক কি লাগিব, আৰু কোনটোতো দিয়াই আছে, গতিকে এইটো হ'লে আমাৰ কি, আমি জানো যে এইটোক আমি কি কওঁ, পি কওঁ, এইডালক আমি বি কওঁ, আৰু এইডালক আমি এইচ কওঁ। মানে পি ফৰ পাৰ্পেণ্ডিকুলাৰ মানে লম্ব, বি ফৰ বেছ, বেছ মানে হ'ল আমাৰ ভূমি, আৰু এইচ ফৰ হাইপ'টেনিয়াছ মানে কৰ্ণ, ঠিক আছে, বা অতিভুজ। গতিকে আমি তেতিয়াহ'লে আমি হয় আমি এইকেইটা কথা কিন্তু জানিব লাগিব যে আমি সাইন থিটা ক'লে কি কওঁ, কস থিটা ক'লে কি কওঁ, আৰু টেন থিটা ক'লে কি কওঁ। মনত আছে চাগে, সাইন থিটা ক'লে আমি কওঁ পি বাই এইচ, কস থিটা ক'লে কওঁ বি বাই এইচ, আৰু টেন থিটা ক'লে কওঁ পি বাই বি, পি বাই বি, ঠিক আছে। এতিয়া আমি পি বাই বি ক'লোঁ, তেনেহ'লে পি মানে কি, বি মানে কি মই কৈ দিছোঁৱে। গতিকে সেইখিনি কথা আমি যদি জানো, তাৰমানে লম্ব হৰণ অতিভুজ মানে পাৰ্পেণ্ডিকুলাৰ বাই হাইপ'টেনিয়াছ, মই পিছত ওৱানত কৈ দিছোঁ। এইকেইটা মেইন তিনিটা জানিব লাগিব। এইকেইটাৰ অপজিট কেইটা অট'মেটিক জানিম। সাইন থিটাৰ অপজিট কছেক থিটা, এইচ বাই পি, কছ থিটাৰ অপজিট চেক থিটা মানে এইচ বাই পি, চৰি এইচ বাই বি, এইটো দেই, বি মানে ভূমি, আৰু টেন থিটা হ'ল পি বাই বি, গতিকে তাৰ অপজিট কট থিটা মানে বি বাই পি। গতিকে ইয়াৰ অপজিট কছেক, ইয়াৰ অপজিট চেক, ইয়াৰ অপজিট কট, অপজিট বুলি কোৱাৰ লগে লগে এইটো উল্টে হৈ গ'ল। এই তিনিটা কিন্তু ভালকৈ মনত ৰাখিব লাগিব, ঠিক আছে। এতিয়া আমি তেন্তে হ'লে আমি এই দুটাৰ লগত ৰিলেশ্যন কি কৰিব পাৰোঁ, হয় সাইন থিটা, নহয় কছেক থিটা। গতিকে আমাৰ সাইন থিটাটোৱে ইজি হ'ব। গতিকে আমি লিখিলোঁ থিটাৰ জেগাত কি লিখিলোঁ, সাইন 30 ডিগ্ৰী, তাৰমানে কি পি বাই এইচ, পি মানে কি এ বি, আৰু এইচ মানে হ'ল এ চি। আচ্ছা, সাইন 30 ডিগ্ৰী মানে আমি জানো হাফ। আৰু তোমালোকে টেবুলখন কিন্তু লিখি ল'বা, এক্সাম হলত লিখি ল'বা। মই ট্ৰিক্সটো শিকাই দিছিলোঁ যে আঙুলিক এটা দি কেনেকৈ কৰে, বা ৰুট অভাৰ দি পেলাই আমি 4ৰে 0 1 2 3 4 লিখি পেলাই 4ৰে ডিভাইড কৰি ৰুট অভাৰ দি কেনেকৈ কৰোঁ, সেইটো যিকোনো এটা মেথডত তোমালোকে কাষত লিখি ল'ব পাৰা, একো নাই। গতিকে এতিয়া আৰু ভুল হৈ যায় কেতিয়াবা, তাৰমানে মোৰো ভুল হয়। গতিকে তোমালোকৰ যাতে এক্সাম হলত ভুল হ'লেতো নহ'ব। গতিকে এতিয়া তোমালোকে চাইও ল'ব পাৰা। সাইন 30 ডিগ্ৰী ইকুৱেল টু হাফ, এক্সামততো চাব নোৱাৰিবা, গতিকে সেইটো কাইদা শিকাই দিছিলোঁ। এতিয়া আমি এ বিটো ওলাব দিছে, এ বি লিখি ল'লোঁ, আৰু এ চি মানে কিমান 20। এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ, কি আহিব 2ab ইকুৱেল টু 20। এতিয়া আমাৰ কি আহিব, এ বি ইকুৱেল টু 20/2 মানে 10 মিটাৰ হৈ গ'ল। কিমান ইজি চোৱা, মাত্ৰ এটা লাইনত মুখেৰে মনত থাকিয়ে হৈয়ে যায়, ঠিক আছে। এইটো নাম্বাৰ 1 হৈ গ'ল। আৰু মই কৰা মেথছবোৰ তোমালোকে এবাৰ দুবাৰকৈ কৰি চাবা, তেতিয়া বেলেগ বেলেগ মেথছ পাৰিবা। এইটোৰ ওপৰত মই বেলেগ মেথছো লৈ আহিম, টেষ্ট পেপাৰৰ পৰাও আমি কৰিম, ঠিক আছে। নাম্বাৰ 2টো কৈছে, নাম্বাৰ 2টো কৈছে যে এডাল গছ এনেকৈ ভূমিৰ ওপৰত আছে। ছাপ'জ এডাল গছ, এ বি হ'ল গছডাল, ঠিক আছে। গছডাল ধুমুহা আহোঁতে এইখিনিতে ছাপ'জ ভাঙি গ'ল, এইখিনিতে বা অলপমান আৰু অলপমান দূৰত দিলোঁ, এইখিনি মানত ভাঙি গ'ল, এনেকুৱা মানত ভাঙি গ'ল, ঠিক আছে। এই ভাঙি যোৱাটো যিখিনি ভাঙি গ'ল, ছাপ'জ মই এইটো চি দিলোঁ, তে এই ভাঙা পৰ্চনটো ইয়াতে আহি মাটিত আহি এডাল গছ এইখিনিতে ভাঙি এইডাল আহি এনেকৈ কৰি মাটিত লাগি পেলাই এটা কোণ উৎপন্ন কৰি এনেকৈ কৰি বেকা হৈ থাকি যাব। ছাপ'জ এনেকৈ থাকি গ'ল, আৰু থাকি যাওঁতে সি উৎপন্ন কৰিছে কোণ 30 ডিগ্ৰী ভূমিৰ লগত, এই কোণটো কৰিছে 30 ডিগ্ৰী, ঠিক আছে। তেন্তে হ'লে গছজোপাৰ পাদবিন্দু মানে এই তলৰ বিন্দুটো, একেবাৰে লাষ্ট পইণ্টটো, আৰু ভূমিক স্পৰ্শ কৰি থকা এইটো, ভূমিক স্পৰ্শ কৰি থকা
মূৰটোৰ বিন্দুৰ মাজৰ দূৰত্ব এইটো ধৰা আমি ABCD লিখিলোঁ সেইখিনি কৈছে 8 মিটাৰ বুলি কৈছে 8 মিটাৰ তোমালোকে বুক চলাই ল'বা তাৰমানে এইখিনি হ'ল 8 মিটাৰ ঠিক আছে AB ইকুৱেল টু তেতিয়াহ'লে আমাক ওলাব দিছে গছজোপাৰ উচ্চতা গছজোপা কিমান লেংথ ঠিক আছে মই গছ বুলি লিখি থৈছোঁ উচ্চতা নাই লিখা আৰু এইবিলাকত মাৰ্কছ নাকাটে ঠিক আছে আমাক কি দিয়া আছে BD ইকুৱেল টু 8 মিটাৰ দিয়া আছে আৰু আমাক কি দিছে BD আৰু C এই এংগলটো দিছে 30 ডিগ্ৰী এইকেইটা বস্তু আমি দিছে এইটো উলিয়াব দিছে আমাক আৰু এইখিনি লিখিলেও লিখিলা নেলিখিলেও কোনো কথা নাই ডাইৰেক্ট কৰিবও পাৰি এতিয়া চোৱা আমাক কি লাগে আমি দেখা পালো যে আমি এই গছডাল উলাবলৈ হলে এই অংশটো আৰু এই অংশটো যদি জানো তেতিয়াহ'লে AB ওলাই গ'ল AB মানে আমি কি পাওঁ AB মানে আমি পাওঁ AC প্লাছ BC গতিকে AC আৰু BC যদি উলিয়াব পাৰো গছডালৰ দৈৰ্ঘ্য ওলাই যাব এতিয়া আমি চোৱা প্ৰথমতে এটা বস্তু দেখিছোঁ যে এই পোৰ্শনটো আৰু এই পোৰ্শনটো একে হয়নে যে আমি কি পালো AC ইকুৱেল টু হেয়াৰ AC ইকুৱেল টু CD দুইটাৰ একে বস্তু হে ভাঙাখিনিহে পৰি গৈছে গতিকে সমান গতিকে এতিয়া আমি এইখিনিৰ ওপৰত আমি কি উলিয়াব পাৰো চাওঁ আৰু এই লাইনটো এটা লিখি থব পাৰি লিখিলেও কোনো কথা নাই পিছত লিখিলেও চলি যাব ঠিক আছে এতিয়া আমি কৰিলো এই 30 ডিগ্ৰীৰ লগত এইটো দিয়া আছে এইটো উলাব লাগে কি উলাব লাগে সেইটোৰ লগত আমি ৰিলেচন কৰিম এইখিনি উলাব লাগে এইখিনিৰ লগত এইখিনি আছে গতিকে সেই উলিয়া দিয়াটোৰ লগত কৰিলো গতিকে এইটো আৰু এইটো কৰিলে কি হ'ব এইখিনি হ'ব P এইখিনি হ'ব B আৰু এইখিনি হ'ব H তেন্তে হ'লে আমি tan 30 ডিগ্ৰী উলালো ঠিক আছে tan 30 ডিগ্ৰী উলালে আমাৰ কি আহিব P by B মানে এতে P মানে মই BC কৈছো ঠিক আছে BC আৰু ইফালে হ'ল BD বা DB ওকে tan 30 ডিগ্ৰী মানে কি জানো আমি 1/√3 ঠিক আছে 1/√3 আৰু BC আমি নাজানো উলাবলৈ গৈ আছো আৰু BD মানে হ'ল 8 ঠিক আছে এতিয়া আমি কি কৰিলো ক্ৰস মাল্টিপ্লাই কৰোতে কি আহিল √3 BC equal to 8 therefore BC কিমান পালো BC আমি পালো 8/√3 পালো 8/√3 পালো গতিকে আমি কি পালো যে এটা পালো আমি 8/√3 8/√3 আমাৰ ওলাই গ'ল এতিয়া আমাক কি লাগে AC খিনি লাগে AC মানে কি এইখিনি AC মানে হ'ল CD গতিকে আমি এটো লিখিব পাৰো since AC বা এনেকে লিখিব পাৰা AC equal to CD গতিকে এতিয়া এইটো আৰু এইটোৰ মাজত আমি ৰিলেচন কৰিব পাৰো ঠিক আছে এইটো আৰু এইটোৰ মাজত ৰিলেচন কৰিলে কি হ'ব এইটো B আৰু H H by B হলে sec হ'ব আৰু B by H হলে cos হ'ব গতিকে আমি cosতে কৰি থওঁ cos of 30 ডিগ্ৰী ইকুৱেল টু আমি কি লিখিম B by H B মানে কি পালো BD B মানে BD আৰু সেফালে আমি কি পালো B by R এতিয়া চোৱা এইটো হ'ল B এইটো B টো আমি জানো 8 আৰু এইখিনি আমাক ওলাব লাগে H ঠিক আছে এতিয়া আমি BD by H ওলালো H মানে নাম দিলো আমি CD ওকে cos 30 ডিগ্ৰী মানে কি √3/2 আৰু BD মানে হ'ল 8/CD 8/CD এতিয়া আমাৰ আহিল এইটো আমি এনেকে নাম্বাৰ 1 কৰি থলো আৰু এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰি দিলো কি হ'ব √3CD ইকুৱেল টু 16 গতিকে CD কিমান আহিল 16/√3 আৰু CD মানে কি CD মানে হ'ল AC CD মানে হ'ল AC এটো আমি পাইছো গতিকে ইকুৱেল টু আমি AC লিখিবই পাৰো ঠিক আছে আমি পিছত লিখিম
এতিয়া আমাৰ মেইন কথা কি তলৰটো আমি √3টো নোহোৱা কৰিব লাগে তাৰ কাৰণে আমি কি কৰিলোঁ √3 আৰু এটাৰে মাল্টিপ্লাই কৰিলোঁ তলত কৰাৰ কাৰণে ওপৰতো কৰিলোঁ 16 √3 হ'ল এতিয়া আমাৰ কিমান আহিল যে CD ইকুৱেল টু তলত আহিল 3 ওপৰত আহিল 16 √3 ঠিক আছে 16 √3 এতিয়া আমাৰ আহিল এটা আহিল 8 ৰুট আৰু এইটো আমি আচ্ছা এইটো আমি হেৰি নকৰোঁ এনেকেই থৈ দিওঁ যেনেকৈ আছে সেনেকৈ থৈ দিওঁ এইটো নাম্বাৰ 2 কৰি দিওঁ অ'কে আমাক নালাগে এতিয়া therefore এতিয়া CD মানে কিমান CD মানে এইখিনিতে একেবাৰতে এইটো এনেকৈ লিখি দিওঁ CD মানে হ'ল AC AC মানে হ'ল 16/√3 এইটোতো √3 আছে গতিকে সেনেকৈ ৰাখি দিছোঁ পিছত আমি দেখা যাব তাক ৰিমুভ কৰিম যিহেতু এইটোতো কৰা নাই গতিকে এইটোতো নকৰোঁ এতিয়া বা কৰি দেখালেও একো নাই কৰি পেলাই প্লাছ কৰি দিলেও হ'ল এতিয়া AC plus BC ইকুৱেল টু কিমান AC plus BC ইকুৱেল টু AB ওলাব দিছে AB মানে হ'ল AC plus BC AC মানে কি পালোঁ 16/√3 আৰু BC মানে কি পালোঁ 8/√3 এটা √3 কমন LCM ললোঁ থাকে 16 plus 8 মানে আলটিমেটলি আমি পালোঁ 24/√3 আমি এতিয়া √3টো ইয়াতে নোহোৱা কৰোঁ এই 1 আৰু 2 কৰিলে দুবাৰ কৰিব লাগিব এতিয়া এবাৰতে হ'ব এতিয়া এইটো আমি কি কৰিম এইটো আমি কৰিম 24 আৰু √3 থাকিল বোথ সাইডক আমি √3ৰে মাল্টিপ্লাই কৰি দিলোঁ ঠিক আছে তেতিয়া ব্যালেন্সটো ঠিকে থাকিল ইয়াৰ এইটো যোনে কৰে সেইটোতো জানেই আৰু এবাৰ শিকালেও হয় বাই 3 গতিকে এতিয়া আমাৰ কিমান আহিল কেনসেল গ'ল ইমানখিনি আহিল তো মিটাৰ এইটো আমাৰ এনসাৰ হৈ গ'ল নাম্বাৰ 2 হৈ গ'ল এবাৰ আমাৰ আহিল নাম্বাৰ 3 টো আমাক কৈছে নাম্বাৰ 3 টো তোমালোকে কিতাপ ওলাই লৈছা চাগে সন্মুখত ওলাই ল'বা বহি ওলাই ল'বা একেলগতে কৰি থাকিম আমি নাম্বাৰ 3 আচ্ছা নাম্বাৰ 3 টো এনেকুৱা কৈছে যে এজনী ঠিকা কৰা ছোৱালীয়ে এখন ধৰা পাৰ্ক মই পাৰ্ক বুলি ক'লো কি বুলি কৈছে বাগিচা দুখন স্লাইড স্থাপন কৰিব লাগে দুখন স্লাইডটো মই ইয়াত আঁকি দিছোঁ কিন্তু ইয়াত এটা শব্দ কৈছে যে আউগৰীয়া স্লাইড এখন গতিকে আউগৰীয়া স্লাইডটো বুজাবলৈ মই ডায়েগ্ৰামটো আঁকি দিম কিন্তু ফাৰ্ষ্টতে আমি আঁকিলোঁ ধৰা এইখন আঁকিলোঁ যে কৈছে এখন স্লাইড সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন স্লাইড ভূমিৰ পৰা ধৰা 1.5 মিটাৰ উচ্চতা 1.5 মিটাৰ ইমানখিনি মানত এইখিনি ধৰা 1.5 মিটাৰ উচ্চতা এখন স্লাইড মানে এই যে চুচৰি যেনে খেলে সেইটো বস্তু অলপ আকাৰটো বেয়া হৈছে এইটো স্লাইড স্থাপন কৰিছে 30 ডিগ্ৰী কোণ কৰাকৈ 30 ডিগ্ৰী কোণ কৰাকৈ আৰু আনহাতে ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে কি কৰিছে 3 মিটাৰ উচ্চতা সাপোজ এইখিনি মান এনেকে 3 মিটাৰ উচ্চতা কৈছে যে 60 ডিগ্ৰী কোণত হালি থকা সাপোজ আমি এইটো কৰোঁ এনেকে 60 ডিগ্ৰী কোণত হালি থকাকৈ আন এখন স্লাইড তৈয়াৰ কৰিছে তেন্তে খালি এইখন স্লাইড আউগৰীয়াকৈ কৰিছে গতিকে সেইটো প্ৰতিটো ক্ষেত্ৰত এইখন স্লাইডৰ উচ্চতা নিৰ্ণয় কৰিব লাগে এতিয়া সেই আউগৰীয়া স্লাইডটো আঁকিবৰ কাৰণে তোমালোকে এনেকৈ আঁকিব পাৰা মই দেখাই দিছোঁ আঁকাটো আউগৰীয়া স্লাইডটো মই এটা ডায়েগ্ৰাম আঁকি থৈছোঁ সাপোজ এইখন ধৰা বাগিচাখন আৰু বাগিচাখনত তোমালোকৰ এইখিনি 1.5 মিটাৰত এইখন স্লাইড কৰিছে 30 ডিগ্ৰী কোণ কৰি এই বাচ্চাটো এইখিনিতে উঠি পেলাই ইয়াৰ পৰা চুচৰি আহিব ঠিক আছে বুজি পাইছা খেলো লাগিছে চাগে তোমালোকৰ আৰু আউগৰীয়া স্লাইড মানে সাপোজ এখন স্লাইড আমাক এনেকৈ কৰিছে এইখন এনেকৈ দিছে
এনেকৈ দিছে এইটো 60 ডিগ্ৰী কোণ তাৰমানে আওবৰীয়া কৈ দিছে এইখন এনেকৈ এইখন এনেকৈ ঠিক আছে সেইটোকে আওবৰীয়া বুলি শব্দটো কৈছে আচলতে এনেকুৱা শব্দবোৰ বুজা দিগদাৰী মই বুজাই দিছোঁ তোমালোকে বুজি পাই যাবা গতিকে এতিয়া এই ডাঙৰ বাচ্চাবিলাকে এইখিনিতে উঠি ইয়াতে চুচৰি যাব মই ডায়েগ্ৰামটো ইয়াতে ছেপাৰেট কৰিছোঁ অৰিজিনেল ডায়েগ্ৰামটো এইটো বস্তু হ'ব ঠিক আছে তেতিয়াহ'লে বস্তু একেটাই আমাৰ তেতিয়াহ'লে এইখন ওলাব লাগে আৰু এইখন ওলাব লাগে ঠিক আছে গতিকে সেই দুটা বস্তু ওলাবৰ কাৰণে আমি কি কৰিলোঁ ইয়াতে আমাৰ ৰিলেশ্যন চোৱা এইটো ওলাব লাগে এইটো দিয়া আছে এই দুটা আমি কৰিলে হ'ল এইকেইটা পইণ্ট এটা দি দিওঁ মই এ বি চি আৰু এইটো দি দিলোঁ এ বি চি ডি ই এফ অ'কে এনেকৈ দি দিলোঁ ইয়াতে আহিব কোনটো ইয়াতে যিটো লম্ব হৈ আছে সেইটো হ'ব এ বি চি আৰু যিটো আছে সেইটোতে এইটো ডি পোৱা গৈছে এইখিনিতে ডি এ আৰু ডি একেটাই পইণ্ট হ'ল যেনিবা আৰু এইটো কি আহিব ডি ই এফ এইখিনি হ'ব ই এফ তাৰমানে যিটো কোণ কৰিছে সেইটো হ'ব এ আৰু ডি একেটা মিলি গৈছে আৰু এইটো হ'ব ই আমাৰ ওলাব দিছে ডি এফ তাৰমানে ডি এফ চৰি ডিটো এটা দিছোঁ ডি এফ এইডাল ওলাব দিছে ডিটো এইটো চৰি এইটো নহয় এইটো ডি এফ গতিকে এইটো বিন্দু একে হ'ল ডি আৰু এইখিনিতে ধৰা এইটো বি ই এইটো বি ই এনেকুৱা ধৰণৰ এইটো হ'ব কিন্তু এইটো আঁকি ল'লেও একো নাই এইটোতো কাটা দিব নোৱাৰে কিন্তু কুৱেশ্যনটো এনেকৈ কৈছে তেতিয়াহ'লে আমি ৰিলেশ্যনটো এইটো ডায়েগ্ৰামত চাওঁ যে এইটো কি হ'ব এইটো বুজি পাবলৈ সহজ হ'ল এই দুখন শ্লাইড এইটো বাচ্চা সৰু সৰু বাচ্চাবিলাকে ইয়াতে উঠি এনেকৈ গৈ পিছলি পেলাই ইয়াতে আহিব 30 ডিগ্ৰী এংগল কৰি আছে ঘূমিয়ে যাব ঠিক আছে আৰু ডাঙৰ বাচ্চাবিলাকে তোমালোকৰ দৰেবিলাকে কি কৰিব ইয়াতে এইখিনিতে উঠি এইফালেদি বগাই পেলাই উঠিব উঠি ইয়াৰে পৰা চুচৰি এনেকৈ গৈ আহি এইখিনিতে পৰিব 60 ডিগ্ৰী এংগলত আছে ঠিক আছে অলপমান থিয় হৈ আছে তাৰমানে ভয় লগা ডাঙৰৰ কাৰণে গতিকে এই হেৰিডালৰ উচ্চতা ওলাব দিছে কিমান হেৰি আৰু কিমান ভূমিৰ পৰা উচ্চতাত আছে এই পইণ্টটো এই যিখন শ্লাইড এইটো 3 মিটাৰ এইটো বুজি পাই গৈছা যে এতিয়া আমি এইটো আৰু এইটোৰ মাজৰ ৰিলেশ্যন কৰিম যে আমি এইটোৰ মাজৰ কৰিলে দুটাই আছে অপশ্যন কাৰণ কিয় এইটো হ'ল পি আৰু এইটো হ'ল এইচ আৰু এইটো হ'ল বি আৰু ইয়াতে কোনটো হ'ব এইটো পি এইটো এইচ আৰু এইটো হ'ল বি ঠিক আছে আমি গতিকে পি আৰু এইচৰ মাজত এইচ বাই পি হ'লে কচেক হ'ব পি বাই এইচ কৰোঁ চাইন 3 to 4 লিখি দিওঁ চাইন 30 ডিগ্ৰী ওলাব চাইন 30 ডিগ্ৰী চাইন 30 ডিগ্ৰী হ'লে কি হ'ব পি বাই এইচ তাৰমানে আমাৰ আহিব পি মানে কি এ বি বাই এ চি অ'কে আৰু চাইন 30 ডিগ্ৰী মানে কি হাফ ইকুৱেল টু এ বি মানে কি 1.5 আৰু কি ওলাব দিছে এ চি আমাক ওলাব দিছে গতিকে এ চি ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ এ চি ইকুৱেল টু 1.5 ইনটু 2 এইখিনি ডায়েগ্ৰামত গ'ল ঠিক আছে তেতিয়াহ'লে দেয়াৰফৰ এ চি কিমান পালোঁ 3 পালোঁ 3 মিটাৰ এইটো এটা আনচাৰ ওলাই গ'ল তাৰমানে প্ৰথম সৰু ল'ৰা ছোৱালীবিলাকে খেলা শ্লাইডখনৰ লেংথটো হ'ল 3 মিটাৰ এবাৰ আমি ইটো ওলাওঁ এইটো সেই একেদৰে আমি কৰিলোঁ sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী কোণ কৰি আছে তাতেও আমাৰ কি আহিব p বাই এইচ তাতে p মানে কিমান p মানে হ'ল d e আৰু h মানে হ'ল d f আমি d f ওলাব লাগে ঠিক আছে sin 60 ডিগ্ৰী মানে কি পাইছিলোঁ √3/2 সেই টেবুলখন জানিব লাগিব √3/2 আৰু d e মানে কি পাইছিলোঁ 3 আৰু df টো আমি ওলাব লাগে সেকেন্ডখন আমাৰ সুচৰি যোৱা স্লাইড ঠিক আছে ডাঙৰ ল'ৰা ছোৱালীখন এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিলো কি আহিল √3 df ইকুৱেল টু 3 ইনটু 2 মানে 6 তাৰপিছত আমাৰ কি আহিল √3 টো আমি ইফালে লৈ গলো df ইকুৱেল টু এইফালে তলত আহিল √3
হয়নে তলত আহিল √3 ওপৰত হ'ল 6 মানে 3 × 2 লিখি থলেও কথা নাই এতিয়া আমি কৰিলো কি df এই তলৰ √3 টো আমি গুচাই দিলো কি লিখিলো √3 আৰু 6 লিখি থৈছো দিয়া 6 দুইফালে আমি √3 ৰে পূৰণ কৰিলো আমি কি পালো df = তলত আহিল 3 ওপৰত আহিল 6 √3 ৰে কেনসেল গ'ল 3 ৰে কেনসেল যাওঁতে কিমান আহিল 2√3 এইটো মিটাৰ আৰু কোনটো আগৰটো মিটাৰ গতিকে আমি দুটা আনসাৰ পাই গলো গতিকে দীঘলখন আমাৰ আহিল 2√3 দীঘলখন আমাৰ আহিল 2√3 আৰু সৰুখন আহিল এখন আহিল ডাঙৰখনৰ 2√3 আহিল আৰু আনখনৰ যিটো পালা সেইটো আমি কিমান পাইছিলো 3 পাইছিলো না এতিয়া আমাৰ হৈ গ'ল এখন দীঘল হ'ল তোমালোকে পাৰিবা একদম ইজি বেছি টান নহয় খালি মই কৰা এতিয়া যিটো কৰিলো দেখাত একেবাৰে টান যেন লাগে একো নাই sin 30 ডিগ্ৰী এটা sin 60 ডিগ্ৰী ওলাব লাগে বেলেগটো একো নাই ডায়াগ্ৰামটো আঁকি ল'লে হৈ গ'ল এইবাৰ আমি আহো আমাৰ চাৰিটো আমাৰ কি বুলি কৈছে চোৱা এটা স্তম্ভৰ নাম্বাৰ 4 তাৰমানে মাটিত আছে স্তম্ভটো এইটো এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত এইটো পাদবিন্দু এইখিনিৰ পৰা 30 মিটাৰ আঁতৰত এইখিনি 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণটো হ'ল 30 ডিগ্ৰী তেন্তে হলে স্তম্ভটোৰ উচ্চতা এইখিনি ওলাব লাগে সাপোজ এইটো AB এইটোতো কৰিছোৱে একেবাৰে সহজ যে AB = স্তম্ভৰ উচ্চতা ওলাব দিছে স্তম্ভ AB = কিমান ওলাব দিছে এইটো পাৰিবাই একদম ইজি গতিকে আমাক কি দিছে BC = 30 মিটাৰ দিছে আৰু কোনটো দিছে ACB কোনটো দিছে আমাক 30 ডিগ্ৰী ঠিক আছে এতিয়া আমি কি ওলাব লাগে এইটো ওলাব লাগে এইটোৰ লগত এইটো দিয়া আছে ইহঁতৰ লগত ৰিলেচন কৰিম আমি তাৰ মানে কি কৰিম tan কৰিম কাৰণ এইটো P to B tan বা cot কৰিম আৰু cot কিয় কৰো আমি পাৰিলে sin tan পছকে থাকো দৰকাৰ হলে আমি তাৰ অপোজিট কেটা কৰিম ঠিক আছে আমি তেতিয়া আমি কি লিখিম tan of 30 ডিগ্ৰী = কি লিখো P/B tan 30 ডিগ্ৰী মানে কি পাইছিলো 1/√3 আৰু P মানে আমি নাজানো গতিকে AB ওলাব দিছে আৰু এইখিনি মানে BC মানে কিমান 30 আছে 30 এতিয়া ক্ৰস মাল্টিপ্লাই কৰি দিলো √3 AB = 30 গতিকে AB আহিল আমাৰ কিমান AB = 30/√3 এতিয়া আমি তলৰ √3 টো নোহোৱা কৰিব লাগে ঠিক আমি কি লিখিলো AB = √3 টো এটা 30 এটা √3 আৰু এটা √3 ৰে both সাইডত মাল্টিপ্লাই কৰি দিম ঠিক আছে হেতুৱে আমাৰ বুদ্ধি গতিকে আমি কি পালো AB কিমান পালো তলত হ'ল 3 ওপৰত হ'ল 30 √3 এটা 3 ৰে কেনসেল গ'ল কিমান থাকিল 10 therefore AB = 10√3 মিটাৰ আনসাৰ ওলাইছে ইজি হয়নে একো টান নহয় তোমালোকে ট্ৰাই কৰিবা একদম ট্ৰাই কৰিলে ধুনীয়াকে আমি পাৰি যাম ঠিক আছে আমি নেক্সটটো কৰো নাম্বাৰ 5 মোৰ এইম হ'ল 8 কৰা মই কাৰণে ভিডিওটো চাই আছো গতিকে চাও হৈ গৈ নহৈ গৈ নাম্বাৰ 5 to 5 আচ্ছা চিলা উলোৱাৰ কথা কৈছে চিলা উলোৱাৰ কি কথা কৈছে যে ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতা চিলা এখন উলি আছে এইটো ভূমি আৰু 60 মিটাৰ উচ্চতা মানে ইমানখিনি মানত ধৰা এইখিনি ধৰা 60 মিটাৰ
এইখন ধৰা চিলা এখন উৰি আছে, চিলা উৰি আছে, চিলাখনৰ লগত সংলগ্ন সূতাডাল ভূমিৰ এটা বিন্দুত আমি এনেকৈ বান্ধি দিছোঁ। বান্ধি দিছোঁ, গাঁঠি দিয়া হ'ল। ভূমিৰ লগত সূতাডালৰ হেলন কোণ হ'ল 60 ডিগ্ৰী, হেলন কোণ বুলিও কয়। গতিকে সূতাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে। ছাপ'জ এইটো আমি উচ্চতাটো ধৰিলোঁ AB আৰু এইটো C দিলোঁ, গতিকে আমাৰ এইটো ওলাব দিছে, সূতাডালৰ দৈৰ্ঘ্য ওলাব লাগে, এইটো ওলাব দিছে। অ'কে, তেনে এইটো আমি কি চাম, কোনটো লগত এইটো ওলাব দিছে, গতিকে এইটোৰ লগত আমি ৰিলেশ্যনটো কৰিম। কাৰ লগত ৰিলেশ্যন কৰিম? ইয়াৰ লগত কৰিম, ইয়াৰ লগত কৰিম। ঠিক আছে, তেতিয়াহ'লে আচলতে আমি লিখিব লাগে AC বাই AB, কাৰণ কচেক থিটা, কিন্তু আমি চাইন কৰি দিওঁ, চাইন কৰি দিলে হ'ব AB বাই AC। এইটো কথা নহয় যে সেইটোৱে কৰিব লাগে। নাম্বাৰ 5, আমি ইয়াতে কি পালোঁ যে আমাক দিয়া আছে AC সূতা AC সমান কিমান ওলাব দিছে, আৰু উচ্চতাটো কিমান দিছে? 60 মিটাৰ, আৰু এংগেলটো দিছে ACB এংগেল দিছে 60 ডিগ্ৰী। এইকেইটা আমাক দিয়া আছে। এতিয়া আমি দিয়াৰ পৰা আমি কি ওলাম? আমি ওলাম সাইন অফ 60 ডিগ্ৰী। সাইন 60 ডিগ্ৰী মানে কি? P বাই H। এইটো যদি P হয়, এইটো যদি H হয়, এইটো B হ'ব। বিটোৰ লগত আমাক নালাগে, এনে P আৰু H লাগে। ঠিক আছে, সাইন 60 ডিগ্ৰী আমি জানো √3/2, আৰু P মানে কিমান? 60, আৰু H টো আমাক ওলাব দিছে AC। ঠিক আছে, AC। তেন্তে হ'লে আমাৰ ক্ৰছ মাল্টিপ্লাই কৰিলোঁ, কিমান আহিল? √3 AC ইকুৱেল টু 2 ইনটু 60, 2 ইনটু 60। গতিকে AC কিমান আহিল? এই √3 টো তলত গুচি গ'ল, ওপৰত 120। নেদেখিলেও হয়, 2 ইনটু 160 লিখিলেও চলিব। তে আমি এতিয়া কি কৰিব লাগিব? আগৰ দৰে √3 টো নোহোৱা কৰিব লাগিব তলৰটো। গতিকে আমি কি লিখিম? AC ইকুৱেল টু এইটো √3, ওপৰত আছে 120 অৰিজিনেলটো। আমি বোথ ছাইডক কিহেৰে কৰিলোঁ? √3 ইনটু √3। ঠিক আছে, এইখিনিৰ কথা বুজি পালে আৰু এইটো মেথছ একদম ইজিলি 6 মাৰ্কছ আহি যাব। তে আমাৰ কিমান আহিল? এইটো আহিল 120 √3, আৰু এইটো আহিল 3 হৈ গ'ল। এতিয়া 3ৰে কাটি দিয়া, কিমান আহিল? 40। তাৰমানে কিমান আহিল? 40 √3 মিটাৰ লিখি দিলা, আনচাৰ আহি গ'ল। একদম ইজি। যে মই কৰাবোৰ তোমালোকে একেলগতে কৰিবা আৰু আকৌ ট্ৰাই কৰিবা, এবাৰ দুবাৰ তিনিবাৰ কৰিবা, একদম দেখিবা ডায়েগ্ৰামটো ইজি হ'লে পাৰি যাবা, আৰু তেতিয়া চিন্তা নাই। এতিয়া আমি কিমান নম্বৰ কৰিলোঁ? নাম্বাৰ 5 কৰিলোঁ। এবাৰ আহোঁ আমি নাম্বাৰ 6। নাম্বাৰ 6টো অলপ বেলেগ পেটাৰ্ণৰ কৈছে যে ছাপ'জ ওখ অট্টালিকাৰ পৰা 1.5 মিটাৰ ওখ ল'ৰা এজন, ছাপ'জ এইটো ধৰা ল'ৰা, ইয়াৰ হ'ল হাইটটো হ'ল 1.5 মিটাৰ। মই অলপ ওচৰত লিখি দিওঁ। এইটো ল'ৰা, ইয়াৰ ধৰা হাইটটো হ'ল 1.5 মিটাৰ। ওখ ল'ৰা এজনে 30 মিটাৰ ওখ অট্টালিকা, ছাপ'জ এইটো 30 মিটাৰ ওখ অট্টালিকা, এইটো AB এ কৰিম মই, অট্টালিকা কিছু দূৰত থিয় হৈ আছে। তেওঁ অট্টালিকাটোৰ ফালে খোজকাঢ়ি যাব, এনেকৈ যাব কি হা। তেওঁৰ চকুৰ পৰা অট্টালিকাটোৰ শীৰ্ষলৈ উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ি যায়। তে এইখিনিতে সি যেতিয়া থাকিব, তেতিয়া তাৰ তেওঁ অট্টালিকাৰ খোজকাঢ়ি গৈ আছে, চকুৰ পৰা অট্টালিকাটোলৈ শীৰ্ষৰ। এতিয়া চোৱা, এই ল'ৰাটো যে মাটিত থিয় হৈ আছে, মই ইয়াত থিয় হৈ আছোঁ, তে মোৰ চকু ক'ত আছে? ইয়াতহে আছে, তলততো নাই, হয় নাই? মই চালে এনেকৈ চাম, মোৰ অনুভূমিক ৰেখাডাল এইডাল হ'ব, আৰু অনুভূমিক ৰেখাৰ লগত কোন সেইটো কৰিছে? এনেকৈ চকুৰ লগত এনেকৈ কৰিছে, এইটোৰ লগত নাই কৰা, কিন্তু সেইটো মনত ৰাখিব। গতিকে ইয়াৰ চকুটো একে বুলি ধৰিলোঁ আমি। এইটো যদি আমি সমানে এনেকৈ টানি দিওঁ, তেতিয়াহ'লে এই বস্তুখিনিও আমাৰ কিমান আহিব? 1.5 আহিব। কিন্তু
বুজি পাইছা নহয় তাৰমানে ল'ৰাটো যদি আমি এ বি এইটো ধৰা চি দিলোঁ আৰু এইটো ধৰা ডি আৰু ই দিলোঁ ঠিক আছে তেতিয়াহ'লে আমাক কি দিয়া আছে যে অট্টালিকা এ বি সমান আমাক দিছে 30 মিটাৰ অট্টালিকাটো আৰু আমি কি জানো ডি ই ল'ৰাটোৰ উচ্চতা ল'ৰা এজন থিয় হৈ আছে ল'ৰাটোৰ উচ্চতা হ'ল ডি ই আৰু ডি ই কাৰ সমান হ'ল বেছি লেতেৰা হৈ গ'ল ডি ইটো কাৰ সমান হ'ল এই বি চি এইখিনি কিমান হ'ল 1.5 মিটাৰ তেন্তে হ'লে আমাৰ এ চি কিমান ওলাব আমি ওলাই দিব পাৰোঁ কাৰণ এ বি এই গোটেই অট্টালিকাটো 30 মিটাৰ কৰিছে আৰু ল'ৰাজন হ'ল 1.5 মিটাৰ আৰু অপজিট সাইডটো 1.5 মিটাৰ হ'ব গতিকে এই 1.5 মিটাৰটো এ বিৰ পৰা মাইনাছ কৰিলে এ চি খিনি ওলাবনে দেয়াৰফৰ এ চি কিমান ওলাব এই গোটেই এ বি টোৰ পৰা বি চি মাইনাছ কৰি দিলোঁ ঠিক আছে এ বি মানে কিমান হ'ল এ বি মানে হ'ল 30 আৰু বি চি মানে হ'ল 1.5 এতিয়া 30ৰ পৰা 1.5 কেনেকৈ কৰে মই দেখাই দিছোঁ এইটো পইণ্ট দিলা 1.5 মাইনাছ কৰিলে কিমান হ'ব এইটো হ'ব 0.5 আৰু এইটো হ'ব 28.5 মিটাৰ আহি গ'ল হয়নে গতিকে এইটো আমি পালোঁ এইখিনি বস্তু এতিয়াও মেথছটো অহাই নাই আমাৰ এতিয়া কৈছে যে ল'ৰাজনে হেৰিলৈ আগবাঢ়ি গৈ আছে আগবাঢ়ি গৈ থাকোঁতে শীৰ্ষৰ উঠল কোণ 30 ডিগ্ৰী এটা হয় শীৰ্ষৰ উঠল কোণ 30 ডিগ্ৰী আৰু অলপমান আগবাঢ়ি গ'লে তেওঁ 60 ডিগ্ৰী হয় সাপোজ তেওঁ এইখিনিৰ পৰা চাই দিওঁতে এইটো অট্টালিকাটোৰ শীৰ্ষৰ উঠল কোণ হ'ল 30 ডিগ্ৰী ঠিক আছে সি অলপমান আগবাঢ়ি গ'ল এইখিনি মানলৈ গ'ল সাপোজ আমি লিখিলোঁ ডি ই এফ ধৰিম এফলৈ যাওঁতে তাৰ উঠল কোণ হ'ল কিমান কৈছে 60 ডিগ্ৰী এইখিনি হ'ল 60 ডিগ্ৰী তেন্তে হ'লে তেওঁ অট্টালিকাটোৰ ফালে খোজকাঢ়া দূৰত্ব তাৰমানে ডি এফ ওলাব লাগে কি ওলাব লাগে ডি এফ ওলাব লাগে ঠিক আছে তাৰমানে সি এইখিনিলৈকে মেথছ কৰা নাই কিন্তু এইখিনি আমি জাষ্ট এনেই ওলাইছোঁ যে কি ওলাইছোঁ দিয়া আছে এইখিনি অট্টালিকাটো দিয়া আছে আৰু তোমাৰ এই ল'ৰাটোৰ হাইটটো দিয়া আছে ল'ৰাটো ইমান এইখিনি হ'ল সি থিয় হৈ থকা মাটিৰ পৰা থিয় হৈ আছে চকুটো আছে এইখিনিতে বুজি লৈছা ল'ৰাটো ওখ এইখিনি আৰু সি চাইছে ইয়াৰ পৰা তলৰ পৰা নাচায় ইয়াৰ পৰা চাব এইখিনি যিমান লেন্থ এইখিনিও সিমানেই লেন্থ এইটো 1.5 হ'লে এইটো 1.5 ইয়াৰ পৰা চাওঁতে 30 ডিগ্ৰী এই অট্টালিকাটোৰ শীৰ্ষকোণ টপ পইণ্টত 30 ডিগ্ৰী আছে অলপমান আগুৱাই যাওঁতে 60 ডিগ্ৰী হৈছে তেতিয়াহ'লে আমাক সুধিছে সি কিমান দূৰ আগুৱাই গৈছে এইখিনিৰ পৰা এইখিনিলৈ লেন্থটো কিমান সুধিছে ঠিক আছে তেতিয়াহ'লে আমি এইখিনি উলিয়াবৰ কাৰণে আমি কি কৰিলোঁ এতিয়া যে আমি কিহৰ লগত ৰিলেশ্যন চোৱা এতিয়া এইটো কি হয় এতিয়া আমি ফাৰ্ষ্ট অফ অল এইটো চাওঁ আমি যিকোনো এটা চালে হ'ল যে আমাক দিয়া আছে এ চি আমি ওলাই ল'লোঁ এ চি কিমান পালোঁ 28.5 পালোঁ দেই সেইটো ওলাই ল'লোঁ এতিয়া আমাৰ এ চিৰ লগত এফ চি ওলাব পাৰোঁ আৰু কি ওলাব পাৰোঁ এ চিৰ লগত ডি চি ওলাব পাৰোঁ ঠিক আছে তেতিয়াহ'লে এ চিৰ লগত এফ চি ওলাবলৈ হ'লে এইটো সাপোজ কি আহিব পি এইটো আহিব বি এইখিনিও বি এ আৰু এইফালে এইটো এইচ বুলি ক'লে H1 H2 ক'ব লাগে নাই কোৱা তোমালোকৰ দিগদাৰী হয় বুলি বা এনেই মই বুজাবলৈ ক'লে এইকেইটা নেদেখিলেও কথা নাই মনত ৰাখিলেও চলি যাব কাৰণ H1 H2 ক'ব লাগে মোৰ মতে ঠিক আছে তেতিয়াহ'লে আমি কি ক'লোঁ এটা ক'লোঁ tan of 60 ডিগ্ৰী ক'লোঁ tan 60 ডিগ্ৰী মানে কি আহিব যে P by লম্ব হৰণ ভূমি গতিকে তাতে এই টেনৰ লগত কি কৰিছে এইটো বাৰু মই P by B লিখি থলোঁ P by B হ'লে কি আহিব AC by এইখিনি FC AC by FC
এতিয়া tan 60 ডিগ্ৰী মানে কি √3 আৰু AC মানে কি ওলাইছিলো 28.5 আৰু FC আমাক ওলাব দিছে গতিকে আমি ক্ৰছ মাল্টিপ্লাই কৰিলো √3 FC = 28.5 গতিকে আমি FC কিমান পালো 28.5 বাই √3 এতিয়া আমি কি কৰিব লাগিব আমি √3 টো নোহোৱা কৰিব লাগিব ঠিক আছে √3 টো নোহোৱা কৰিবলৈ আমি কি কৰিম both side of √3 ৰে মাল্টিপ্লাই কৰিম এটো আহিব 28.5 এইখিনতেও √3 দিলো এইখিনতেও √3 দিলো ঠিক আছে মই এখন ভিডিওটো চাব লগা হৈছে ঠিক আছে তেতিয়াহ'লে আমাৰ কিমান আহিল FC = তলত থাকিল 3 ওপৰত থাকিল 28.5 √3 হয়নে তেতিয়াহ'লে আমাৰ কি আহিল FC কিমান আহিল FC আহিল এইখিনিৰে কাটি দিলো কিমান হ'ব 3 9 27 15 আছে 3 5 15 তাৰমানে 9.5 √3 এইটো হ'ল আমাৰ FC ওলাই গ'ল এইবাৰ আমি চাওঁ tan of 30 ডিগ্ৰী tan of 30 ডিগ্ৰী এইটো আমি 1 লিখি থলো তেতিয়া এইটো মুছি দিলেও কথা নাই আমাৰ ঠিক আছে tan 30 ডিগ্ৰী আমাৰ কি আহিব আকৌ এই p/b লিখিব লাগে p মানে এই ক্ষেত্ৰত কি p আহিব একে আহিব ac/b টো বেলেগ আহিব কি আহিব dc আহিব এটো c ঠিক আছে এতিয়া tan 30 ডিগ্ৰী মানে কি পাইছিলো 1/√3 আৰু ac টো আমি উলাই দিছিলো কিমান পাইছিলো 28.5 পাইছিলো AC আগত লিখিছো আৰু DC টো আমি নাজানো গতিকে DC এ লিখিলো ক্ৰছ মাল্টিপ্লাই কৰি দিয়া কিমান আহিব DC = 28.5 √3 এটো আহিল নাম্বাৰ 2 এতিয়া আমাক ওলাব দিছে এই লৰাটো এইখিনি পাই এইখিনিলৈ কিমান দূৰ খোজ কাঢ়ি গৈছে কিমান আগুৱাই গৈছে তাৰমানে DF ওলাব দিছে আমাৰ কোৱেশ্চন মাৰ্ক লিখি দিছো গতিকে DF ওলাব লাগে therefore DF আমি কি পাম DF এই টুকুৰাটো সমান কিমান হ'ব এই গুটেইখিনি মাইনাস এইখিনি ঠিক আছে সেই গুটেইখিনি মানে কি DC মাইনাস FC DC মানে কিমান পালো এইটো 28.5 √3 আৰু FC মানে কিমান পালো 9.5 √3 ঠিক আছে এনেলে এইখিতে কৰি চোৱা 28.5 আৰু 9.5 মাইনাস কৰা কিমান আহিব এটো 0 এটো আহিব 19 তাৰ মানে 19 √3 মিটাৰ সৰি 19 √3 মিটাৰ আমাৰ আনসাৰ আহি গ'ল গতিকে আমাৰ কি পালো এটো নাম্বাৰ 6 টো 19 √3 মিটাৰ তে কিমান ইজি আৰু এটা পাৰি নেকি চাই লওঁ ওকে আৰু এটা কৰি আৰু এটা মই ট্ৰাই কৰি আছো নাম্বাৰ 7 লৈ কভাৰ হ'ব বাকি 8টা থাকিব মই 8টা কৰিম ভাবি আছিলো নহলগৈ নাম্বাৰ 7 ভূমিৰ এটা বিন্দুৰ পৰা ভূমি এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ অট্টালিকা এটো 20 মিটাৰ ওখ অট্টালিকা ঠিক আছে এটো AB বুলি কলো AB হল অট্টালিকা কিমান বুলি খুদিছো দেই হেতু লাগে নেকি স্থাপন কৰা এটা প্ৰেৰণ এটো নহয় অট্টালিকাটো এটো AB অট্টালিকা এই অট্টালিকাটোৰ ওপৰত এটা প্ৰেৰণ স্তম্ভ মানে হল ট্ৰান্সমিশন টাৱাৰ এইটো এটা ট্ৰান্সমিশন টাৱাৰ এইখিনি ধৰা B এইখিনি ধৰা C ইন্টাৰেষ্টিং এটো তে এইখিনি AB হে 20 AB সমান আমাৰ দিছে অট্টালিকাটো দিছে আমাৰ 20 মিটাৰ ওখ তাৰ ওপৰত প্ৰেৰণ স্তম্ভটো আছে তাৰে প্ৰেৰণ স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষ উঠনটো পাদবিন্দু মানে এইটো শীৰ্ষটো কোন এইটো লাষ্টৰ পইণ্টটো এইটো টপ পইণ্টটো ইয়াৰ লগত এটা এংগল কৰিব
আৰু ইয়াৰে লগতো এটা একেটা বিন্দুৱে উঠন কোণ ক্ৰমে পাদবিন্দু আৰু শিখৰটো 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী এইটো ধৰা 45 ডিগ্ৰী আৰু এইটো কৰিছে সাপোজ এনেকৈ এইটো 60 ডিগ্ৰী অলপ আকাৰটো বেয়া হ'ব পাৰে এইটো 60 ডিগ্ৰী ওকে তাৰ মানে এটা কি দিছে যে এ বি অট্টালিকা 20 মিটাৰ দিছে আৰু তোমাৰ এইখিনি এটা এ বি চি ডি দিলো ঠিক আছে তেন্তে হলে এ বি এটো এ নিদিলো নহয় এ বি চি ডি ওকে তেন্তে হলে এ ডি বি এংগল দিছে 45 ডিগ্ৰী আৰু এ ডি চি দিছে 60 ডিগ্ৰী তেন্তে হলে আমাৰ ওলাব দিছে এ বি নহয় আমাক ওলাব দিছে স্তম্ভটোৰ উচ্চতা স্তম্ভ মানে কাক কৈছে অট্টালিকা নহয় স্তম্ভ মানে এইটো ট্ৰান্সমিশন টাৱাৰ প্ৰেৰণ স্তম্ভ গতিকে বিসি প্ৰেৰণ স্তম্ভ সমান কিমান ওলাব দিছে ওকে এইটো ওলাব দিছে তে এইটো ওলাবৰ কাৰণে আমি এইখিনি জানিবৰ কাৰণে এই বস্তুটো জানিবৰ কাৰণে এই গোটেইখিনিৰ পৰা এইখিনি মাইনাস কৰিলে ওলাই যাব আমাৰ ঠিক আছে তেতিয়াহ'লে আমি প্ৰথমতে দেখিলো 45 ডিগ্ৰীটো এইটোৰ লগত ৰিলেশ্যন আছে এইটো দিয়া আছে আৰু আমি ওলাব লাগে তে আমি এইটো tan 45 লিখিব পাৰো therefore tan of ৰিলেশ্যন কাৰ লগত কৰিলো ইয়াৰ লগত কৰিলো যেহেতু এইটো আৰু ইটো এংগলৰ লগত এইটো একে ইকুৱেল ঠিক আছে tan 45 ডিগ্ৰী এইটো হল p এইটো হল b এইটো হল h এইটো h নহয় h1 h2 মই বুজিবৰ কাৰণে তেনেকৈ লিখিছো ঠিক আছে তেতিয়াহ'লে আমাৰ 45 ডিগ্ৰীটো আমি লম্ব হৰণ ভূমি বুলি কওঁ বা পাৰপেন্ডিকুলাৰ বাই বেছ এতে আমাৰ আহিব কি আহিব তাৰ মানে AB বাই AD তে tan 45 ডিগ্ৰী মানে 1 আৰু AB মানে হল 20 অট্টালিকাটো আৰু AD আমি ওলাব লাগে ওকে হয়নে AB ওলাব লাগে এতিয়া আমাৰ কি আহিল ক্ৰস মাল্টিপ্লাই কৰা AD ইকুয়াল টু এইটো ক্ৰস মাল্টিপ্লাই কৰা 20 তাৰ মানে AB AD একে AB AD ইকুয়াল এইখিনিও আমাৰ কিমান আহি গল 20 আহি গল ঠিক আছে এতিয়া আমাৰ এইটো লিখিলেও হয় আমি অলৰেডি আগত লিখিছো এইটো 20 মিটাৰ আহি গল এতিয়া আমি ইটো কৰিলে কিমান আহিব tan 45 কৰিলো এবাৰ আমি ৰিলেশ্যন আমাৰ কাক লাগে এইখিনি লাগে এই গোটেইখিনি লাগে তাহলে AC এই ডাঙৰ ট্ৰায়াঙ্গলটো এইটো CDA ট্ৰায়াঙ্গল এইটো ৰাইট এংগল ট্ৰায়াঙ্গল লিখিলেও হয় DCA এই ট্ৰায়াঙ্গলটোৰ পৰা আমি কৰিম এইটো ট্ৰায়াঙ্গলৰ পৰা তাহলে কি পাম আমি tan of 60 ডিগ্ৰী ইকুয়াল টু আমি কি লিখিম P by B P মানে পারপেন্ডিকুলার P ইয়াতে কি হ'ব AC by AD এটা tan 60 ডিগ্ৰী মানে হল √3 আৰু AC আমি নাজানো AC আৰু AD মানে জানিলো এই মাত্ৰ জানিলো 20 ঠিক আছে এতিয়া আমাৰ ক্ৰস মাল্টিপ্লাই কৰিলো একদম ইজি দেখিলানে সেইটো আমি tan 45 ডিগ্ৰী ওলাৰ লগে এইখিনি 20 আহি গল এতিয়া ইটোৰ লগত হেতু ইউজ কৰি দিলো কিমান আহিল AC ইকুয়াল টু 20 √3 আহি গল আৰু ইফালে আমাৰ কি পাইছিলো AC এতিয়া আমাক কি লাগে BC therefore BC কিমান আহিব BC মানে হল গোটেই AC টো আৰু মাইনাস AB টো তে AC আমি উলালো কিমান 20 √3 আৰু AB মানে কিমান 20 এটা 20 টো কমন ললো কি থাকিব √3 মাইনাস 1 এইখিনি মিটাৰ পুট কৰো আমাৰ হেতুৱে আনসাৰ আমাৰ নাম্বাৰ এটো কিমান আছিল নাম্বাৰ 7 তে আমি 7 লকে কৰিলো আৰু বেছি নকৰো এই 7টা মই নেক্সট এপিসোডত আহু মানে বাকি 8টা শেষে হৈ যাব আমাৰ নেক্সট এপিসোডত তোমালোকে এইখিনি লকে খুব ভালকে কৰা ডাবল 2-3 বাৰ মান ট্ৰাই কৰা ওকে
তে আজিলৈ সামৰিলোঁ। থেংক ইউ। মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা প্লিজ। আৰু তোমালোকৰ কাৰণে কষ্ট কৰিছোঁ যিহেতু তোমালোকে এটা লাইক দিবা, মই এনকাৰেজমেণ্ট পাম। আৰু তোমালোকে নটিফিকেশ্যনবোৰ পাবৰ কাৰণে বেল আইকনটো কৰিবা, ক্লিক কৰিবা, তেতিয়া মই তোমালোকৰ কি কৰি আছোঁ গম পাই থাকিব। অ'কে, থেংক ইউ, গুড বাই।